এয়া মোৰ ব্লাউজটো চিলোৱা হৈ গ'ল, ৰেডি হৈ 36 সাইজৰ খালি ব্লাউজটো আপোনালোকক মই কটা ভিডিঅ' দিছিলোঁ একেবাৰে সহজ পদ্ধতিত। আজি মই চিলাই দেখুৱাম যিমান পাৰোঁ সহজভাৱে, আৰু মানে অকণমান স্কিপ কৰি দেখুৱাম, কাৰণ ভিডিঅ'টি বহুত দীঘলীয়া হৈ যায়। ব্লাউজ এটা সম্পূৰ্ণ হোৱালে আমাৰ 2 ঘণ্টা সময় লাগে, গতিকে মই যিমান পাৰোঁ আপোনালোকে বুজি পোৱা ধৰণে স্কিপ কৰি দেখুৱাম। আপোনালোকে পেজটি ফ'ল' কৰিব যিসকলে কৰা নাই, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে ঘৰতে বহি ব্লাউজ চিলোৱা লগতে কাটিংটো শিকিব পাৰে। এতিয়া প্ৰথমতে আমি ইনাৰটো লগাই ল'ম, যিহেতুকে ইনাৰ লগাব সকলোৱে জানে। আমি ইনাৰ কটা ভিডিঅ' ইতিমধ্যে আগতে দিছোঁ, একো জটিল নহয়। ব্লাউজটো কটা পিচকেইটা আমি পাৰি ইনাৰটো কাটিব পাৰোঁ। গতিকে আমি এতিয়া ইনাৰটো এই বেক চাইডটো প্ৰথমতে বেক চাইডৰ কাম কৰিম। ইনাৰটো লগাই ল'ম, লগাই লৈ পেলাই যিখিনি আমাৰ অগা দেৱা থাকে সেইখিনি আপোনালোকে এনেকৈ ধুনীয়াকৈ মিলাই দিব। এয়া মোৰ ইতিমধ্যে মই ইনাৰটো লগাই লৈছোঁৱে, চাৰিও বাউণ্ডাৰীটো চিলাই পেলাই। এতিয়া আমি টেম্পলেট কেইখন দিব লাগিব। এনেকৈ চাওক, টেম্পলেটটো দিবলৈ আপোনালোকে হাতৰ 5টা আঙুলি পাৰি দিব, 5 আঙুল ল'ব, লৈ পেলাই আপোনালোকে এনেকৈ ভাঁজ কৰি পেলাই টেম্পলেট দুটা দিব। মই দেখুৱাই গৈ থাকিম। এনেকৈ ভাঁজ কৰি আপোনালোকে টেম্পলেট কেইটা দিব। এয়া 2টা চিলাই মাৰিব, তেতিয়া আৰু লৰচৰ নহয় বা চিলাইটো বেয়া নহয়। হৈ গ'ল। চাওক, ঠিক একেধৰণে আমি আনটো টেম্পলেটটো লগাম। একেধৰণে এনেকৈ 5 আঙুল ল'ব, লৈ পেলাই এনেকৈ ভাঁজ কৰি দিব। ভাঁজ কৰি পেলাই টেম্পলেটটো এয়া একেবাৰে বৰষুণ, এইকেইদিন আপোনালোকৰ ফালে বৰষুণ দিছেনে জনাবচোন। একো কাম কৰিব নোৱাৰি বাহিৰত। এয়া মোৰ অৱশ্যে ভালেই হৈছে, পূজাৰ কাপোৰবোৰ সুন্দৰকৈ ঘৰৰ ভিতৰত গৰম নাই, চিলাব পাৰিছোঁ। এয়া হৈ গ'ল টেম্পলেট দুটা লগাই পেলাই, মানে আমাৰ ব্লাউজৰ বেক চাইডৰ কামটো হৈ গ'ল। এতিয়া আমি বাকীখিনি কৰিম, মই দেখুৱাই গৈ থাকিম। এতিয়া আমি এইখিনি ইনাৰ জইন লগাম। যিসকল নতুন তেওঁলোকৰ যদি লৰচৰ হয়, তেওঁলোকে ইচ্ছা কৰিলে পিন মাৰি ল'ব পাৰে, কিনিবলৈ পায় লৰচৰ নোহোৱাকৈ মাৰি ল'ব পৰা। এনেকৈ আমি ইনাৰটো লগাই ল'ম। এনেকৈ ইনাৰ লগাব সকলোৱে জানে, তথাপিও মই দেখুৱাই দিছোঁ এটা। এয়া হৈ গ'ল, ইনাৰটো লগোৱা হৈ গ'ল আমাৰ। আৰু যিখিনি আমাৰ অগা দেৱা থাকে সেইখিনি আমি এনেকৈ ধুনীয়াকৈ কেঁচিৰ সহায়ত কাটি দিব, কাৰণ বস্তুবোৰ চিজিল হ'লেহে আমাৰ ব্লাউজটো চিলোৱাত ভাল হ'ব। ব্লাউজ বুলি নহয়, সকলো বস্তুৰে। আৰু আপোনালোকে কিবা বুজি নাপালে মোক ইনবক্সত সুধিব পাৰিব, একো কথা নাই। বা ইনষ্টাগ্ৰামত ফ'ল' কৰি সুধিব পাৰে, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখন অনুগ্ৰহ কৰি আপোনালোকে পেজটো ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে ঘৰতে বহি শিকিব পাৰে, কিয়নো সকলোৱে যিহেতু বাহিৰত গৈ শিকাটো সম্ভৱ নহয়। এয়া দেখিছে, এইখিনি হ'ল। এতিয়া আমি ব্ৰা কাটখিনি জইন লগাম। আপোনালোকে ইচ্ছা কৰিলে যদি ক'ৰবাত ভাঁজ থাকে আইৰণ কৰি ল'ব পাৰে, মানে ইস্ত্ৰি কৰিও ল'ব পাৰে, কিন্তু মই লোৱা নাই। মই শেষত ব্লাউজটো হোৱাৰ পিছত ইস্ত্ৰি কৰিম। বস্তুবোৰ চাই চিলাব, নহ'লে ইফাল সিফাল হৈ যাব। এনেকৈ আমি চিলাই ল'ম। এয়া হৈ গ'ল, ইনাৰটো লগাই হৈ গ'ল। এতিয়া আমি
এয়া মোৰ এইখিনি হৈ গ'ল ব্ৰা কাটৰ। এতিয়া আমি এই তলৰখিনি কৰিম। এনেকৈ ভালকৈ চাই ল'ব কোনটো চাইডৰ হয়। এইখিনিও আমি জইন লগাই ল'ম। এয়া হৈ গ'ল। এতিয়া আমি এইখিনি জইন লগাম। চাই যাব আপোনালোকে ধুনীয়াকৈ এনেকৈ সমানকৈ ল'ব। সমানকৈ লৈ পেলাই মই যেনেদৰে দেখুৱাইছোঁ দুটা চিলাই মাৰিব। সকলোতে দুটা দুটা চিলাই মাৰিব লাগে। এয়া হৈ গ'ল। এতিয়া আমি তলৰ টেমপ্লেটটো লগাম। এনেকৈ এয়া দেখিছে হৈ গ'ল আমাৰ। এতিয়া আমি এইখিনি এনেকৈ জইন লগাম। তেনে সাধাৰণভাৱে মই দেখুৱাবলৈ চেষ্টা কৰোঁ যাতে সকলোৱে নিজৰ নিজৰ ব্লাউজটো নিজে চিলাই পিন্ধিব পাৰে। এয়া এইখিনি হৈ গ'ল আমাৰ জইন লগাই। এতিয়া আমি তলৰ এইখিনি ইনাৰ লগাব লাগিব। হৈ গ'ল। এতিয়া আমি ইয়াতে এইখিনি লগাম। এইখিনি মোৰ লগাই লোৱা হৈ গ'ল। এতিয়া আমি ওপৰেৰে চিলাই এটা মাৰি দিম।
এয়া দেখিছে হৈ গ'ল এতিয়া মই ঠিক একে ধৰণে আনটো সাইডৰো সিলাই লম ইমানখিনিলে ৰেডি কৰি লম তাৰ পিছৰ ষ্টেপ আপোনালোকক দেখুৱাই আছো এয়া মোৰ এইটো সাইডো ৰেডি হৈ গৈছে ইতিমধ্যে লগতে বেক সাইডটো ৰেডি হৈছে এতিয়া আমি জয়েনখিনি লগাম কেনেকৈ কি কৰিব লাগে এনেকৈ আপোনালোকে প্ৰথমতে এইখিনি জয়েন লগাই ল'ব লগতে অসমানখিনি আপোনালোকে এনেকৈ সমান কৰি ল'ব হৈ গ'ল ঠিক একে ধৰণে আনটো সাইডো মই জয়েন লগাই লম এতিয়া আমি হাতৰ কাম কৰিম হাতখনটো ইনাৰখন আমি চাৰিও বাউণ্ডাৰীটো সিলাই পেলাই লগাই ল'ব আপোনালোকে এয়া মই লগাই লৈছো এতিয়া আমি পাইপিং লগাব লাগিব যেহেতুকে ইয়াতে পিংক আৰু গোল্ডেন কালাৰৰ ফুল আছে গতিকে আমি গোল্ডেন কালাৰৰ পাইপিং লগাম তাৰ বাবে এয়া দেখিছে পাইপিংৰ কাপোৰ আপোনালোকে কিনিব পাব এনেকুৱা ধৰণৰ পিংক কালাৰ বা গোল্ডেন কালাৰ গতিকে এনেকৈ আমি এইখিনি আপোনালোকে 1 ইঞ্চি লৈ পেলাই কাটি ল'ব পাৰে বা আধা ইঞ্চি ললেও কথা নাই মই অকমান ডাঙৰ কৰি দিম এনেকৈ দি পেলাই আমি এতিয়া সিলাই যাম যাতে সমান হয় হেতু লক্ষ্য ৰাখিব এয়া এইখিনি মোৰ লগাই লোৱা হৈ গ'ল দেখিছে এতিয়া আমি পাইপিংডাল ফিটিং কৰিম তাৰ বাবে আমাক লাগিব টম এইটো টম বুলি পেলাই কয় সৰু উপায় ডাঙৰ উপায় টমটো আমি ভিতৰত সোমাই পেলাই পাইপিংটো লগাব লাগিব এনেকৈ ল'ব সমানকৈ ল'ব তেতিয়াহে পাইপিংটো আমাৰ ফিনিশিং ভাল হ'ব এনেকৈ চাব মই যিমান পাৰো সহজভাৱে দেখুৱাব চেষ্টা কৰিছো এনেকৈ ল'ব লৈ পেলাই সূতাডাল ওলাই যায় ভালকৈ নজৰ নাথাকে এয়া এনেকৈ লৈ তলফালেৰে ভালকৈ টানি দিব তেতিয়াহে আমাৰ ফিনিশিংটো ভাল হ'ব ঠিক একে ধৰণে আমি গোটেই খিনি এনেকৈ লগাই ল'ব লাগিব এয়া চাওক মোৰ ধুনীয়াকৈ পাইপিংটো এনেকৈ লগাই লোৱা হৈ গ'ল কিমান সুন্দৰ হৈছে আৰু সমান হৈছে দেখিছেনে এয়া এতিয়া আমি কি কৰিম বেক সাইডটো এনেকৈ লুকিয়াই পেলাই সিলাই মাৰি দিম আসলতে বেলেগৰ কাপোৰ নহয় গতিকে বৰ জলদি দিব লগাও হয় সেইবাবে আসলতে ভিডিঅ'বোৰ তেনেকৈ বনোৱা নহয় কাটিং সিলাই আৰু ধৰি দিয়া মানুহো নাথাকে আজিও ট্ৰাইপডৰ সহায়তে বনাইছো আপোনালোক বহুতে কাটিং সিলাইৰ ভিডিঅ' চাবলৈ অপেক্ষা কৰি থাকে মোৰো বেয়া লাগে আনিম মই আকৌ আনিম পূজাৰ পিছত কুৰ্তি সালোৱাৰ তেনেকুৱা ধৰণৰ ফ্ৰক
এয়া হৈ গ'ল মোৰ হাতখন ঠিক একেধৰণে আমি আনখন হাতো এনেকৈ ৰেডি কৰি ল'ম দেখিছেনে একেধৰণে মই আনখন হাতো এয়া ৰেডি কৰি লৈছোঁ চাওক এই দুয়োখন হাত হৈ গ'ল এতিয়া আমি হাত লগাব লাগিব এতিয়া আমি হাতখন লগাম চাব হাতখন লগোৱাৰ চিষ্টেমটো হৈছে আমি এনেকৈ সোঁমাজত ল'ব লাগিব মানে সোঁমাজত লৈ পেলাই মাজৰ পৰা আমি হাতখন লগাব লাগিব এইটো হৈছে আমাৰ হাত লগোৱা পদ্ধতি এনেকৈ চিলাই লৈ পুনৰ আনটো সাইডে আপোনালোকে যিখিনিৰ পৰা ৰৈছিল তাৰ পৰা চিলাই দিব লাগিব এয়া আমাৰ হৈ গ'ল হাতখন লগোৱা চকেৰে যে হে কৰিছিলোঁ একো কথা নাই এইখিনিকে মোহাৰি দিলে গুচি যায় হৈ গ'ল ঠিক একেধৰণে মই আনখন হাতো লগাই ল'ম দুয়োখন হাত আমাৰ লগাই লোৱা হৈ গ'ল এনেকৈ এতিয়া আমি সাইডটো জইন লগাই ল'ম আমটো সাইডো মই জইন লগাই ল'ম একেধৰণে পিছত আমি ফিটিংটো কৰিম প্ৰথমতে আমি বুকুৰ পট্টি তলৰ পট্টি পাইপিংখিনি লগাব লাগিব যিহেতু এতিয়া আমি বুকুৰ পট্টি লগাম তাৰ বাবে এনেকৈ মই কাপোৰ কাটি লৈছোঁ 2 ইঞ্চি ডাঙৰকৈ হৈ গ'ল এতিয়া মই মৰণিটো মাৰি দিম এনেকৈ ল'ব লৈ পেলাই লুটিয়াই দিব আমি যে দুই জাপকে ল'লো সেইটো আমাৰ সহজ হ'ল এজাপকৈ ল'লে আৰু নতুনকৈ মৰণি মাৰিব লাগিল হয় ফিনিচিং ভাল নহয়
এয়া হৈ গ'ল বুকুৰ পটিটো লগাই লোৱা দেখিছে ঠিক একেদৰে মই আনটো পটিও লগাই ল'ম লগাই পেলাই দেখুৱাই আছোঁ হৈ গ'ল দুয়োটা বুকুৰ পটি লগাই লোৱা এয়া দেখিছে এতিয়া আমি তলৰ পটিটো লগাম তাৰ বাবে ইনাৰৰ আপোনালোকে এনেকৈ কাটি ল'ব 1 ইঞ্চিকৈ মানে বহলকৈ লৈ পেলাই এনেকৈ মুটুকাই দি এনেকৈ আমি লগাম পটিটো হৈয়ে যাব আৰু বেছি নাই সমানকৈ ল'ব এয়া মোৰ হৈ গ'ল এইটো চিলাই মাৰি লোৱা এতিয়া আমি মুটুকাই দিব লাগিব যিহেতুকে এনেকৈ ল'ব লৈ পেলাই এনেকৈ সমানকৈ ধুনীয়াকৈ চিলাই যাব এয়া হৈ গ'ল এয়া দেখিছে কিমান ধুনীয়া ফিনিশিং আহিছে পুনৰ মূৰটো আপোনালোকে লক কৰি দিব হৈ গ'ল তলৰ পটি মৰাটো আমাৰ হৈ গ'ল এতিয়া আমি পাইপিং লগাম পাইপিঙৰ বাবে মই চিধা চিধিকৈ কাটো বহুতে বেকাকেও কাটে কিন্তু চিধাকৈ কাটিলেও একো সমস্যা নাই বা ভালে হয় এনেকৈ আপোনালোকে 1 ইঞ্চিতকৈ অকণমান কম লৈ পেলাই কাটিব এতিয়া পাইপিং লগাম আমি পাইপিঙৰ বাবে দেখুৱালৈ আপোনালোকক এই কাপোৰ গতিকে আমি চাব এনেকৈ লৈ পেলাই ডিঙিটোত পাইপিং লগাওঁতে এনেকৈ লগাব একেবাৰে মূৰেৰে নিদিব অকণমান ঠাই এৰিব নহ'লে ভাঙি যায় এনেকৈ গোটেই বাউণ্ডাৰীটো লগাই ল'ব লাগিব
গোটেই বাউণ্ডেৰীটো আমি চিলাই ল'ম এয়া হৈ গ'ল এনেকৈ চিলাই লোৱা এতিয়া এনেকৈ আপোনালোকে পাইপিংটো ফিনিশিং হ'বৰ কাৰণে ভিতৰ ফালৰ পৰা অকণমান এনেকৈ কাটি দিব লক্ষ্য ৰাখিব যাতে কাপোৰখন কটা নাযায় এনেকৈ তেতিয়া আমাৰ পাইপিংটো ধুনীয়াকৈ ফিটিং হয় নহ'লে দাং খাই থাকিব এনেকৈ গোটেই বাউণ্ডেৰীটো অকণমান কাটি ল'ম এয়া হৈ গ'ল এতিয়া আমি টমটো লগাই পেলাই পাইপিংডাল ফিটিং কৰি এনেকৈ লগাব হাতত লগোৱাৰ নিচিনা সেম প্ৰসেস মাথো ফিটিংটো ভালকৈ ল'ব তেতিয়াহে পাইপিংডাল সমান হ'ব এনেকৈ গোটেই বাউণ্ডেৰীটো মানে বহুত জলদি কৰা কথা নহয় পাইপিঙৰ কথাটো যেহেতু ফিনিশিং আহিব লাগিব ভাল হ'ব লাগিব এটাই আপোনালোকৰ ৰিকুৱেষ্ট মোৰ পেজটো যেন ভিডিঅ'টি চোৱা সকলোৱে ফলো কৰি দিয়ে মই কথা দিছোঁ আৰু নতুন কাটিঙৰ ভিডিঅ' আপোনালোকৰ মাজত আনিম আপোনালোকে ঘৰত বহিয়ে শিকিব পাৰিব বহুতো টেইলৰে আচলতে যেতিয়া মই সেইকেইদিন কণ্টিনিউ কৰিছিলোঁ কাটিং ভিডিঅ' বেয়াও পাইছিল তথাপিও মই সেইবোৰ ভ্ৰক্ষেপ নকৰোঁ মোৰ উদ্দেশ্য যিহেতুকে পেজটোৰ কোনোবা এজন হ'লেও উপকৃত হোৱা গতিকে মই দিয়াটো দিমে এনেকৈ আমি গোটেই বাউণ্ডেৰীটো লগাই ল'ম এয়া মোৰ হৈ গ'ল পাইপিংডাল ফিটিং কৰা দেখিছে কিমান ধুনীয়া সমান হৈছে বা আমাৰ সিজিল হৈছে এতিয়া আমি বাকিখিনি কাম কৰিম তাৰ বাবে ব্লাউজটো লুটিয়াই ল'ব লাগিব লৈ পেলাই এইখিনি এনেকৈ দিব সমানকৈ দিব দি এনেকৈ চিলাব লাগিব এনেকৈ আমি চিলাই যাব লাগিব তেনে সাধাৰণ বা সহজ যদিহে অলপ গুৰুত্ব সহকাৰে চিলোৱা হয় আৰু আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই যদি ব্লাউজ কাটে বা চিলাই পিন্ধে মোক দেখুৱাব মোৰ বহুত বেছি ভাল লাগিব কিয়নো মোৰ ভিডিঅ'টিৰ পৰা সাৰ্থক হোৱা বুলি জানিলেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে আপোনালোক উপকৃত হ'লে গতিকে আপোনালোকে মোক দেখুৱাব ব্লাউজটো পিন্ধি পেলাই বা চিলাই উঠি বা কিবা বুজি নাপালেও সুধিব
মাথো জলদি 1 লাখ কৰি দিয়ক আৰু ইউটিউবতো গৈ পেলাই অকমান মৰম দিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখন তাত ৰেগুলাৰ আপোনালোকে কাটিং চিলাইৰ ভিডিঅ' পাব আৰু এটা কথা হয়তো কেতিয়াবা পেজটো বন্ধ হৈ যাবও পাৰে তেতিয়া যদি আপোনালোকে ইউটিউবত মোৰ থাকে মোৰ ভাল লাগিব বন্ধুখিনি গতিকে তাত আপোনালোকে সাবস্ক্ৰাইব কৰি থব চেনেলটি মই কোনো ধৰণৰ অশান্তিদায়ক ভিডিঅ' কেতিয়াও নানো মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কোনো ধৰণৰ অশান্তি নাপায় যদি মোৰ কেতিয়াবা কন্টেন্ট নোহোৱা হৈ যায় ভিডিঅ' লাগিব কাৰণ যেহেতু মোৰ সময় সকলোৰে বাবে মূল্যৱান মই নিজেও নাচাও কিছুমান বস্তু গতিকে মই নিবিচাৰো আপোনালোকৰ বহুমূলীয়া সময়খিনি অযথা অপব্যৱহাৰ হয় ভিডিঅ'ৰ মাজতে দুই এষাৰ কথা পাতো বেয়া নাপাব নিজৰ বুলি এনেকৈ এয়া এনেকৈ দি পেলাই শেষত আপোনালোকে এইখিনি সমানকৈ দিব যেহেতুকে আমাৰ মূৰটো ফিনিশিং হ'ব লাগিব এয়া চাওক মোৰ পাইপিংটো লগাই লোৱা হৈ গ'ল আৰু এটা কথা আপোনালোকক কওঁ আপোনালোকে যেনেকৈ মই ব্লাউজটো কটা দেখুৱাইছো সেই হিচাপত আপোনালোকৰ হয়তো কেতিয়াবা এইখিনি মানে ফ্ৰণ্টৰখিনি অকমান উঠি থকা হ'ব পাৰে তেতিয়া আপোনালোকে নিজৰ প্ৰয়োজন অনুপাতে ব্লাউজটো চিলোৱাৰ আগত মানে পাইপিং লগোৱাৰ আগত চাই পেলাই সমানকৈ এইখিনি এনেকৈ যাক যিমানখিনি কটা লাগে ফ্ৰণ্টৰ সেই অনুপাতে কাটি ল'ব আৰু বেক সাইডৰো আপোনালোকে যিমান কটা বিচাৰে সেই অনুপাতে কাটি ল'ব দেখিছে মোৰ ব্লাউজটো হৈ গ'ল চিলোৱা এতিয়া মই ইস্ত্ৰি কৰিব লাগিব তাৰ পিছতহে ভাল হ'ব আৰু তাৰ পিছত আপোনালোকে ফিটিংটো কৰি ল'ব যাক যিমানখিনি লাগে শকতখিন অনুপাতে এয়া মোৰ ব্লাউজটো হৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই আজি উপকৃত হৈছে বা ব্লাউজ চিলোৱাখিনি মই যিমান পাৰোঁ সহজ ভাষাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পলম নকৰোঁ ভিডিঅ'টি ইমানতে এৰিছোঁ পুনৰ নতুন ভিডিঅ'ৰে লগ পাম আপোনালোকক মই কুৰ্তি সালোৱাৰ ফ্ৰক লগতে বিভিন্ন ডিজাইনৰ পিলো কভাৰ এইবোৰ দেখুৱাই থাকিম আপোনালোকে পেজটি ফলো কৰি ৰাখিব আৰু ইউটিউবত আপোনালোকে সাবস্ক্ৰাইব কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে তাতো অকমান মৰম দিব নতুন ভিডিঅ' বনাবলৈ সাহস পাম যেহেতুকে ভিডিঅ' এটা বনাওতে বহুখিনি সময় লাগি যায় আৰু আপোনালোকে ঘৰতে বহি পেলাই শিকিব পাৰিব কটো টেইলৰিং শিকিব যোৱাৰ প্ৰয়োজন নাই মই যিমান পাৰোঁ সহজভাৱে দেখুৱাম আজিলৈ এৰিছো পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকক সুস্থ থাকক